নমস্কাৰ বন্ধুসকল মই আপোনালোকক আজি আৰু এটা বা দুটা ষ্ট'ৰ দেখুৱাই দিম কেনেদৰে ৰাখা হৈছে বস্তুবিলাক আমাৰ টাইলছ বা বাকী আইটেমছখিনি অহাৰ পিছত কেনেকৈ ৰখা হয় কেনেকৈ ষ্টক কৰা হয় তো আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো বন্ধুসকল এইটো আমাৰ এটা ষ্ট'ৰ হয়, ইয়াতেও টাইলছৰ লগতে আৰু বহুত কিবা কিবি বস্তু ষ্ট'ৰ কৰা আছে। তো এইবিলাক টাইলছ হয়, এইটো 2x2 টাইলছ 2x2 2 ফুট বাই 2 ফুট থাকে। এইবিলাক ৰুমৰ কাৰণে বা বাৰাণ্ডাটো লগাই এইটো 2x4 2 ফুট বাই 4 ফুট। আৰু সেইবিলাক এডিচিভ ব্লকত লগোৱা এডিচিভ ব্লক বা মটৰ বুলিও ক'ব পাৰে। তাৰপিছত এইবিলাক টাইলছ হয়, এইবিলাকো এডিচিভ হয়, এইবিলাক টাইলো ফিক্স বুলিও ক'ব পাৰে, টাইলছত লগাব পাৰে। এইবিলাক হয়, এইবিলাক সাধাৰণতে ৱালত যেতিয়া টাইলছ লগায় অলপ ডাঙৰ ডাঙৰ টাইলছবিলাক তেতিয়া এইবিলাকৰ ইউজ কৰে, আৰু তলতো লগাব পাৰে ফ্ল'ৰতো, তো বেছিভাগ ৱালত ইউজ কৰে। এইবিলাক হয়, এইবিলাক হয়। তো এইবিলাক গোটাই টাইলছৰ লগতে আৰু কিছুমান বস্তু ইয়াত ৰখা হৈছে। এইবিলাক 2x4 টাইলছ, এইবিলাক আমাৰ ইয়াতে জইণ্ট পিলাৰখিনিও ৰখা হৈছে। এইবিলাক 2x4, লেফ্টৰবিলাক এইবিলাক 2x2। তো এনেধৰণৰ ইয়াতে ষ্ট'ৰ কৰা হৈছে। কিছুমান ষ্টেণ্ডত ৰখা হৈছে, 2x4বিলাক এইবিলাক ষ্টেণ্ডত ৰখা হৈছে, আৰু 2x2বিলাক ডাইৰেক্ট জাপ জাপ কৰি ৰখা হৈছে। তো এইবিলাক হয়। তো এইটো ঘৰৰ ভিতৰতে ৰখা আছে। ৰাইট ছাইডতো এটা আছে ইয়াতে ষ্ট'ৰ, ইফালে আৰু মই নোসোমালোঁ। ৰাইট ছাইডত এটা ৰুমো আছিল, তাতো পূৰা ভৰ্তি আছে। আৰু এইবিলাকো হয়, এইবিলাক 2x2 2 ফুট বাই 2 ফুট এইবিলাক ফ্ল'ৰ টাইলছ। ইয়াতে কিছুমান মেট আছে, কিছুমান গ্লচি আছে। এইবিলাক 2x4 2 ফুট বাই 4 ফুট এইবিলাকো ফ্ল'ৰ টাইলছ। কিন্তু আজিকালি বাথৰুমৰ ৱালেট হ'লেও 2x4 লগাই দিয়ে, আৰু তেতিয়া এই যে এডিচিভ ইউজ কৰে। এডিচিভ দি লগালে তেতিয়া আৰু খুলি পৰাৰ একো চান্স নাথাকে, একদম ভাল হয়। তো ইয়াতে বহুত ষ্ট'ৰ কৰা আছে, আপোনালোকে লাগিলে আহি যাব কনকলতা এণ্টাৰপ্ৰাইজ, বঙাইগাঁও, হাতীমুত্ৰা চিভিল হস্পিটেলৰ ওচৰত। একদম ৰিজনেবল প্ৰাইজত 2x2 টাইলছ 2x4 টাইলছ পাই যাব। তো ইয়াতে আপোনাৰ যেনে ধৰণৰ টাইলছ লাগে পাই যাব। তো আজিৰ ভিডিঅ'টো ইমানে, ধন্যবাদ।